মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ নতুন আৰু এটা ভিডিঅ' ক্লাছলৈ তোমালোকক সবকে স্বাগতম জনাইছোঁ। আমি পোহৰৰ সমতল গোলাকাৰ দাপন আৰু প্ৰতিফলনৰ পৰা শেষ কৰিছোঁ। আজি নতুনকৈ আৰম্ভ হ'ল আমাৰ প্ৰতিহৰণ সম্বন্ধে আলোচনা। মই বৰ্ডত লিখি ৰাখিছোঁ। আজি 15 মে 2020 চনৰ মোৰ বিষয় হ'ব পোহৰৰ প্ৰতিহৰণ। পোহৰৰ প্ৰতিহৰণ। পোহৰৰ প্ৰতিহৰণত আমি আলোচনা কৰোঁতে প্ৰথমে আমি বুজিব লাগিব এইটো ৰিফ্ৰাকশ্যন অফ লাইট বা পোহৰৰ প্ৰতিহৰণৰ কথাটো ব্যাখ্যা কৰাৰ কাৰণে আমাক কি লাগিব? কিছুমান আমাৰ দৈনন্দিন চলা ফুৰাৰ পৰা আমি দেখি থকা সচৰাচৰ প্ৰায়ে দেখি থকা কিছুমান উদাহৰণৰ পৰা আমি প্ৰতিহৰণটো বুজাৰ চেষ্টা কৰিম। আমি যেনেকৈ পানী থোৱাৰ কাৰণে বিভিন্ন কামত আমি গামলা ব্যৱহাৰ কৰোঁ, চৌবাচ্চা ব্যৱহাৰ কৰোঁ, বা কাঁচৰ গিলাচ ব্যৱহাৰ কৰোঁ, বাল্টিং ব্যৱহাৰ কৰোঁ গা ধোৱাত। এইবিলাকত আমি কিছুমান কথা নিশ্চয় সকলোৱে লক্ষ্য কৰোঁ, তোমালোকেও নিশ্চয় কৰিছা। যেনেকৈ পানী থোৱা গামলা এটাত ওপৰৰ পৰা পানী ভৰ্তি কৰি ওপৰৰ পৰা লক্ষ্য কৰিলে কি হয়? দেখা যায় যে গামলাৰ তলিখন ওপৰ ফালে উঠি যোৱা যেন লাগে। তেনেকৈ চৌবাচ্চাত পানী থলে তেনেকুৱা লাগে। কাঁচৰ গিলাচত পানী ভৰাই তাত যদি এটা কাঠ পেঞ্চিল সোমাই দিয়া হয়, ওপৰৰ পৰা দেখিলে দেখা যাব যে কাঠ পেঞ্চিলডাল বেকা দেখা যায়। এইবিলাক ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে যেতিয়া মাধ্যম পৰিৱৰ্তন হয়, অৰ্থাৎ গামলা বা কাঁচৰ গিলাচৰ ওপৰৰখিনি হৈছে আমাৰ বায়ু মাধ্যম। পোহৰৰ গতি সাপেক্ষে মাধ্যম দুই প্ৰকাৰৰ আহিল। এটা বায়ুৰ পৰা পানী লৈ গৈছে, দুয়োটাই কিন্তু স্বচ্ছ মাধ্যম। আমি প্ৰতিফলনত শিকিছিলোঁ পোহৰ এটা মাধ্যমেৰে আহি আন এটা মাধ্যমত পৰি আকৌ আগৰ মাধ্যমলৈ ঘূৰি যায়। কিন্তু প্ৰতিহৰণৰ বেলিকা দেখা যাব পোহৰ এটা মাধ্যমেৰে আহি আন এটা মাধ্যমেৰে পাৰ হয়, পাৰ হৈ যাব খোজে, পাৰ হৈ যায়। সেইকাৰণে চকচকা পানী হ'লে, পৰিষ্কাৰ ফটফটীয়া পানী হ'লে আমি ওপৰৰ পৰা পানীৰ তলৰ বস্তু দেখা পাওঁ, কাৰণ তাত পোহৰ সোমাইছে। পোহৰ কেনেকৈ সোমাইছে? বায়ুৰ পৰা পোহৰ আহি পানীত সোমাইছে। কিন্তু এই যে মই উদাহৰণ দিলোঁ যে কাঠ পেঞ্চিল এডাল কাঁচৰ গিলাচত সোমাই দি তাত পানী ঢালি দিলে ওপৰৰ পৰা স্পষ্ট কাঠ পেঞ্চিলডাল তলফালে বেকা দেখা যায় যে, অৰ্থাৎ পোহৰ দুটা স্বচ্ছ মাধ্যমত সন্ধিতলত, অৰ্থাৎ বায়ু শেষ পানী আৰম্ভ, তাক কয় সন্ধিতল। এই বায়ুৰ পৰা পোহৰ পানীৰে যাওঁতে পাৰ হওঁতে সন্ধিতলত কি হয়? বেকা হৈ যায়। পোহৰ ৰশ্মিৰ দিশ সলনি কৰে। ইয়াকে কোৱা হয় পোহৰৰ প্ৰতিহৰণ। আমি যেতিয়া পৰীক্ষাত আহিব পোহৰৰ প্ৰতিহৰণ কাক বোলে, তেতিয়া আমি লিখিম যে পোহৰৰ প্ৰতিহৰণ কাক বোলে। এই কথাটো সূত্ৰ হিচাপে লিখা যাব, যেতিয়া পোহৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমেৰে পাৰ হওঁতে পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন হয়, দিশ পৰিৱৰ্তন কৰে। এই পোহৰ ৰশ্মিৰ দিশ পৰিৱৰ্তন হোৱাকে পোহৰৰ প্ৰতিহৰণ বোলা হয়। তেনেকৈ আমি মনত ৰাখিব লাগিব। আচ্ছা, এইটো কথা পোহৰ ৰশ্মিৰ দিশ যে পৰিৱৰ্তন হয়, এইটো কথা বুজাৰ কাৰণে এই মোৰ লেপটপত এটা চিত্ৰ আঁকি থৈ দিছোঁ। লেপটপতো চিত্ৰ যদি দেখা গৈছে তোমালোকে লক্ষ্য কৰা, নহ'লে মই বৰ্ডতো চিত্ৰ আঁকি দিছোঁ। বৰ্ডত চিত্ৰ আঁকি দিলে আৰু স্পষ্ট হ'ব কথাটো। ধৰা এইটো এটা কাঁচৰ টুকুৰা, এইটো এটা কাঁচৰ টুকুৰা। এইটো পোহৰ ৰশ্মি কেনেকৈ বেকা হৈ যায় আপতিত ৰশ্মি হিচাপে এইটো কথা বুজাবৰ কাৰণে মই এইটো চিত্ৰ আঁকিলোঁ।
এইটো হল কাঁচ, এইটো কি, এইটো হল কাঁচ। আৰু এইফালে আছে বায়ু, এইফালেও আছে, তলফালেও আকৌ বায়ু থাকিব। আচ্ছা, এতিয়া পোহৰ এনেকে এটা প্ৰথমে অবিলম্ব টানি ললো, প্ৰথমে এটা অবিলম্ব টানি ল'ব লাগিব। পৰীক্ষাত এই চিত্ৰটো আহে, কেতিয়াবা এইটো চিত্ৰ পৰীক্ষাত প্ৰশ্ন কৰে যে পোহৰ বায়ুৰ পৰা কাঁচলৈ যোৱা দেখুৱাই আপতিত ৰশ্মি হিচাপে প্ৰতিহৰিত ৰশ্মি, আগত যেনেকে প্ৰতিফলিত ৰশ্মিৰ কথা কোৱা হৈছিল, এতিয়া প্ৰতিফলন কথাটো আৰু নাহিব, যেটো এতিয়া আৰম্ভ হৈ গ'ল প্ৰতিহৰণ, এতিয়া ক'ব যে প্ৰতিহৰিত ৰশ্মি। আপতিত ৰশ্মি হিচাপে প্ৰতিহৰিত ৰশ্মি, এইটো যদি আপতিত ৰশ্মি হয়, এইটো কি হ'ব, কেনেকে যাব, পাৰ হ'ব, এইটো কাঁচ আছে, এইফালে বায়ু আছে, এইফালে কাঁচ আছে। এতিয়া বায়ুৰে ৰশ্মি এটা আহি আপতিত হৈ পানীত সোমাব, পানীত সোমাওঁতে সিধা সিধি যাব নোৱাৰি, কি হ'ব, সিধা সিধি যাব নোৱাৰি, এইটো অবিলম্ব আছে নহয়, অবিলম্বৰ কাষ চাপিব, অবিলম্বৰ এনেকে কাষ চাপি আহিব, অবিলম্বৰ কাষ চাপি আহিব। আচ্ছা, এতিয়া আকৌ এইটো এটা অবিলম্ব টানিলে, এতিয়া কাঁচৰ পৰা আকৌ পোহৰ যেতিয়া বায়ুলৈ সোমাই যাব, মাধ্যম পৰিৱৰ্তন কৰিছে, গতিকে এইটো আকৌ এইফালে বেকা হৈ যাব, এনেকুৱা। এনে আমি জানো পোহৰ ৰশ্মি হৰণ ৰৈখিক হয়, চিধা চিধি যায়, কিন্তু প্ৰতিহৰণৰ বেলিকা দেখা যায় যে, প্ৰতিহৰণৰ বেলিকা কি দেখা যায় যে পোহৰ ৰশ্মি ইয়াতে যে এইফালে আহি চিধা নাগৈ বেকা হৈ গৈছে, আকৌ এইফালে যায় চিধা নহয় বেকা হৈ গৈছে, লেপটপতো দেখা যায়। মই এইটোই চিত্ৰ আঁকি দিছো, বায়ুৰ পৰা পোহৰ কাছেৰে সোমাওঁতে অবিলম্ব প্ৰতিহৰিত ৰশ্মি, এই প্ৰতিহৰিত ৰশ্মি চিধা এইফালে যাব লাগিছিল, চিধা এইফালে যাব লাগিছিল, এইফালে যাব লাগিছিল কিন্তু নাযায়, কি হৈছে, এইফালে যাব লাগিছিল কিন্তু নাযায়, অবিলম্বৰ ফালে কাষ চাপি আহিছে। আকৌ এইটো যেতিয়া এই প্ৰতিহৰিত ৰশ্মি যেতিয়া আমি আপতিত ৰশ্মি হিচাপে গণ্য কৰিম, এতিয়া কাঁচৰ পৰা পোহৰ যেতিয়া বায়ুলৈ, বায়ুৰ মাজেৰে পাৰ হৈ যাব, তেতিয়া এই আপতিত ৰশ্মিটো চিধা চিধি এনেকৈ যাব লাগিছিল, এনেকৈ চিধা চিধি যাব লাগিছিল, কিন্তু হৰণ ৰৈখিক হিচাপে যদি প্ৰতিফলনত পাইছো এনেকৈ যাব লাগিছিল, কিন্তু মাধ্যম পৰিৱৰ্তন হোৱাৰ কাৰণে এইটো আকৌ বেলেগ ফালে বেকা হৈ গ'ল। এই বেকা হোৱা দিশ পৰিৱৰ্তন কৰাকে প্ৰতিহৰণ বোলা হয়। তো পৰীক্ষাত আহিলে এইটো কথা আমি এইটো চিত্ৰৰে বুজাই দিয়া যাব, প্ৰতিহৰণ কাক বোলে। আৰু এটা কথা আমি শিকিব লাগিব, এই যে মাধ্যম হিচাপে পোহৰ পাৰ হোৱা, পোহৰ গতি কৰা মাধ্যম কিছুমান আছে, যেনেকে বায়ু আছে, পানী আছে, কাঁচ আছে, তাৰপিছত হীৰা আছে, কেৰাচিন তেল ইত্যাদি, এইবিলাক স্বচ্ছ মাধ্যমেৰে পোহৰ পাৰ হৈ যাব পাৰে। এই মাধ্যম বিলাকক ঘন আৰু লঘু হিচাপে ভাগ কৰা এটা পদ্ধতি আমি জানিব লাগিব, যে মাধ্যমটো সকলোকেইটাই একে সমান ঘন বা একে সমান লঘু বা পাতল নহ'ব। যেনেকে বায়ু আমাৰ খালী চকুৰে আমি দেখাই নাপাওঁ বায়ু কেনেকুৱা, গতিকে বায়ু খুব পাতল, বায়ুতকৈ আকৌ কি হ'ব, পানী ঘন হ'ব, পানীতকৈ আকৌ কাঁচ ঘন হ'ব। গতিকে ঘন মাধ্যম লঘু মাধ্যম বোলা কথাটো ইয়াত মাধ্যম হিচাপে আহিব, ঘন মাধ্যম লঘু মাধ্যম। যেনেকৈ বায়ু হ'ব লঘু মাধ্যম, এইটো হ'ব লঘু মাধ্যম, বায়ু হ'ব লঘু মাধ্যম, আৰু এই কাঁচ হ'ব ঘন মাধ্যম, কাঁচ হ'ব ঘন মাধ্যম। গতিকে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ পোহৰ প্ৰতিহৰিত হওঁতে এটা নিয়মৰ মাজেদি ঘটনাটো ঘটে। আকৌ ঠিক তেনেকে এইটো কাঁচটো ঘন মাধ্যমৰ পৰা আকৌ বায়ু মাধ্যম, মানে এইটো আকৌ লঘু মাধ্যমৰ ফালে আহিল। এতিয়া আগৰ দৰে এটা নিয়ম মানি এইটো পোহৰ প্ৰতিহৰিত হ'ব। নিয়মটো হৈছে, মনত ৰাখিব লাগিব, যেতিয়া পোহৰ লঘু মাধ্যমৰ পৰা, বায়ুৰ পৰা যেনেকে কাঁচত সোমাইছে, তেতিয়া লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত পাৰ হৈ যাব, ঘন মাধ্যমৰে, তেতিয়া কি হ'ব, একেবাৰে স্পষ্টভাৱে বুজা যায় যে পোহৰ লঘু মাধ্যমৰ পৰা যেতিয়া ঘন মাধ্যমত প্ৰৱেশ কৰে, তেতিয়া প্ৰতিহৰিত ৰশ্মি, এইটো প্ৰতিহৰিত ৰশ্মি কি হ'ব, অবিলম্ব যিটো আছে তাৰ কাষ চাপি যাব, অবিলম্বৰ ফালে কাষ চাপি যাব, মানে
পোহৰটো এইফালে যাব লাগিছিল, এইফালে যাব লাগিছিল, কিন্তু সেইফালে নাযায়, বেকা হয় দিশ পৰিৱৰ্তন কৰি অবিলম্বৰ কাষ চাপি আহিল। ঠিক তেনেকে ঘন মাধ্যম আকৌ কাছৰ পৰা যেতিয়া পোহৰ বায়ুলৈ যাব তাৰ ওলোটা হ'ব। এইটো আহিলে এনেকে আপতিত ৰশ্মি এনেকে 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 পাৰ হ'ব লাগিছিল, কিন্তু বেকা হয় কি হ'ল, অবিলম্বৰ পৰা আৰু দূৰলৈ গুচি গ'ল, অবিলম্বৰ পৰা আঁতৰি যায়। এইটো কথা আমি শিকিব লাগিব এনেকে। এতিয়া মই যদি নাম দি দিওঁ, ধৰা এইটো মই ই আখৰ দিলোঁ, এইটো ই, আপতিত ৰশ্মি ই, ইয়াত দিলোঁ অ, ই অ, ইয়াত দিলোঁ কে, এইটো দিলোঁ এল, এইটো দিলোঁ কে, এইটো দিলোঁ অ, এইটো দিলোঁ ই। এতিয়া আপতিত ৰশ্মি ই অ প্ৰতিহৰিত হৈ অকে হৈ গৈছে। চাব লাগিব, ই অ আপতিত ৰশ্মি বায়ুৰে আহি কি হৈছে, ই অ আপতিত ৰশ্মি বায়ুৰ পৰা আহি কাছত সোমাইছে, কাছত সোমাওঁতে এইটো প্ৰতিহৰিত ৰশ্মি কি হৈ গ'ল, অকে। দেখা যায় স্পষ্ট অকে কি হ'ল, অবিলম্বৰ ফালে কাষ চাপি আহিছে। এইফালে যাব লাগিছিল, এই যে মই দেখাইছো ইয়াত, কিন্তু এইফালে নাযায়, অকে দিশে অবিলম্বৰ ফালে অবিলম্বৰ ওচৰলৈ কাষ চাপি আহিছে। ঠিক তেনেকে আকৌ অকে ৰশ্মিটো, এই অকে ৰশ্মি, এইটো অকে ৰশ্মিটো যেতিয়া আপতিত ধৰা হ'ব, আপতিত ৰশ্মি এইটো যেতিয়া আকৌ কাছৰ পৰা আকৌ বায়ুলৈ প্ৰৱেশ কৰিব, বায়ুত সোমাব, তেতিয়া দেখা গ'ল যে এইটো কে এল হৈ গ'ল, তাৰ প্ৰতিহৰিত ৰশ্মি বেকা হৈ গ'ল, অবিলম্বৰ পৰা এইফালে বেকা হৈ গ'ল, অবিলম্বৰ পৰা এইফালে বেকা হৈ গ'ল, আঁতৰি গ'ল। আৰু প্ৰথমে দেখা গ'ল যে বায়ুৰ পৰা কাছত সোমাইতে কি হৈছে, প্ৰতিহৰিত ৰশ্মি অবিলম্বৰ ফালে কাষ চাপি আহিছে। এই দুটা কথা আমি সদায় মনত ৰাখিব লাগিব। যদি আপতিত ৰশ্মি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰে, তেতিয়াহ'লে কাষ চাপে, অবিলম্বৰ কাষ চাপে, লঘুৰ পৰা ঘনলৈ যাওঁতে কাষ চাপে, আৰু ঘনৰ পৰা লঘুলৈ যাওঁতে আঁতৰি যায়। এইটো কথা অৰ্থাৎ, আৰু ইয়াত আমি কোণ হিচাপে বুজিবলৈ গ'লে, এইটো যদি আই কোণ দিয়া হয়, ইয়াৰ নাম যদি আই কোণ, এইটোৰ নাম যদি আৰ কোণ দিয়া হয়, তেতিয়াহ'লে স্পষ্ট বুজা যাব যে ইয়াত কি হৈছে, আই গ্ৰেটাৰ দেন আৰ হৈছে, আই কোণটো কি হৈছে, আৰ কোণতকৈ ডাঙৰ হ'ব। এই যে আই কোণটো, ইয়াত যিটো কোণ সৃষ্টি হৈছে, সেই কোণটো আই গ্ৰেটাৰ দেন আৰ, অৰ্থাৎ প্ৰতিহৰণ কোণ, আপতন কোণ ইয়াত প্ৰতিহৰণ কোণতকৈ ডাঙৰ হ'ব যদি পোহৰ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰে, সেইকাৰণে বেকা হয়। ঠিক তেনেকে তাৰ ওলোটা হ'ব, ইয়াত আই কোণ, ইয়াত হ'ব আই কোণ, আৰু এইটো হ'ব আৰ কোণ। ইয়াত কিন্তু কি হৈছে, আৰ গ্ৰেটাৰ দেন আৰ হ'ব, এই আৰ গ্ৰেটাৰ দেন আই, অৰ্থাৎ ইয়াত কিন্তু প্ৰতিহৰণ কোণ আপতন কোণতকৈ ডাঙৰ হৈছে। এইটো কথা আমি ভালকে মনত ৰাখিম। মই আকৌ কৈ দিছো, পোহৰ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যাওঁতে কি হয়, পোহৰ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যাওঁতে প্ৰতিহৰিত ৰশ্মি অবিলম্বৰ কাষ চাপে, আকৌ ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ যাওঁতে প্ৰতিহৰিত ৰশ্মি অবিলম্বৰ পৰা আঁতৰি যায়। অৰ্থাৎ আগতটো আছিল আই গ্ৰেটাৰ দেন আৰ, অৰ্থাৎ আই কোণ আৰ কোণতকৈ ডাঙৰ হ'ব, আৰু ইয়াত ওলোটা হ'ব, আৰ কোণ আই কোণতকৈ, অৰ্থাৎ এংগেল আৰ গ্ৰেটাৰ দেন আই হ'ব। এনেকে চিত্ৰ আঁকি আমি কথাবিলাক বুজিব লাগিব। ইয়াৰ পিছত আমি যেনেকে প্ৰতিফলনৰ সূত্ৰ পঢ়িছো, ঠিক তেনেকে আমাৰ প্ৰতিহৰণৰো দুটা সূত্ৰ আছে, পৰীক্ষাত বিৰাট দৰকাৰ, প্ৰত্যেক বছৰে এইটো প্ৰশ্ন কৰিয়েই থাকে। প্ৰতিফলনৰ সূত্ৰ আৰু প্ৰতিহৰণৰ সূত্ৰ দুটাৰ এটা থাকিবই। তা 1 নম্বৰ সূত্ৰ, দুটাই সূত্ৰ, আগত প্ৰতিফলনতো দুটা সূত্ৰ পাইছো, আজিও প্ৰতিহৰণতো দুটা সূত্ৰ আছে, আমি ভালকে মনত ৰাখিব লাগিব। এই দুটা হ'ল, 1 নম্বৰটো এইটো কি, প্ৰতিহৰণৰ সূত্ৰ বা নিয়ম, মানে প্ৰতিহৰণেও দুটা রিফ্রাকশন অফ লাইট দুটা ফর্মুলা দুটা প্রিন্সিপল মানি চলে।
এই দুটা ফৰ্মুলা বা সূত্ৰ বা বিধি দুটা হ'ল, এক নম্বৰটো এই আগৰ নিচিনাই আপতিত ৰশ্মি, এতিয়া প্ৰতিফলিত নিলিখি আমি কি লিখিম, প্ৰতিহৰিত ৰশ্মি, আচ্ছা, আৰু অভিলম্ব আগৰ নিচিনাই, আৰু অভিলম্ব আগৰ নিচিনা একে কথা, একে সমতলত থাকে, ভেৰি গুড। এই 2 নম্বৰটো অকল বেলেগ কথা আহিব ইয়াত। ইয়াত যেহেতু আপতন কোণ আৰু প্ৰতিহৰণ কোণৰ এটা অনুপাতৰ কথা আহিব। আপতন কোণ আৰু প্ৰতিহৰণ কোণৰ অনুপাত, এইটো অনুপাত চাইনৰ, তোমালোকে যেনেকে ত্ৰিকোণমিতিত চাইন বোলা থিটাৰ অংক কৰিবা, যেতিয়া চাইন কছ, টেন কট, চেক কচেক এনেকুৱা যে থিটাৰ এংগেলবিলাক পাবা, সেই থিটাৰ চাইন কৈছে আপতন কোণৰ চাইন, আপতন কোণৰ চাইন আৰু প্ৰতিহৰণ কোণৰ চাইন, অনুপাত সদায় ধ্ৰুৱক হ'ব, অনুপাতটো সদায় ধ্ৰুৱক হ'ব। এইটো কথা আমি এনেকৈ নিলিখি এই 2 নম্বৰ কথাটো, 1 নম্বৰ কথাটো যেনেকৈ আছে তেনেকৈ লিখিব লাগিব আমি বাক্য হিচাপে, আপতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে। 2 নম্বৰ কথাটো আপতন কোণৰ চাইন আৰু প্ৰতিহৰণ কোণৰ চাইনৰ অনুপাত সদায় এটা ধ্ৰুৱক হ'ব। এইটো কথা এনেকে 2 নম্বৰ সূত্ৰটো আমি এনেকে বাক্য হিচাপে নিলিখি এনেকেও লিখা যায়, সেইটো আৰু সহজ হৈ যায়। এইটো বা যদি আপতন কোণক আই আখৰেৰে বুজোৱা হয়, ইয়াৰ আগত মই দেখালো, চিত্ৰত দেখাই দিছো, আপতন কোণক যদি সৰু হাতৰ আই আখৰৰ দ্বাৰা বুজোৱা হয়, আৰু যদি প্ৰতিহৰণ কোণক যদি সৰু হাতৰ স্মল লেটাৰৰ আৰ আখৰৰ দ্বাৰা বুজোৱা হয়, তেতিয়াহ'লে ফৰ্মুলাটো এনেকে হৈ যায়, চাইন আই ডিভাইডেড বাই চাইন আৰ ইজ ইকুৱেল টু হৈ যাব এই ধ্ৰুৱ, এইটো এনেকে লিখিলে বেছি ভাল হয়, আৰু বাক্য হিচাপে লিখিব নালাগে। 2 নম্বৰ কথাটো এইটোৰ পৰিৱৰ্তে এনেকে আমি লিখিলে হৈ যাব। কি কথা, চাইন আই বাই চাইন আৰ ইজ ইকুৱেল টু ধ্ৰুৱক, এনেকে মনত ৰাখিলে ভাল 2 নম্বৰ সূত্ৰটো। গতিকে আমি সূত্ৰবিলাকে মনত ৰাখিম। এই ধ্ৰুৱকটো এতিয়া এটা বেলেগ এটা নতুন শব্দ আহিব, নাম আহিব। এই ধ্ৰুৱকটো, এই চাইন আপতন কোণৰ চাইন আৰু প্ৰতিহৰণ কোণৰ চাইনৰ অনুপাতটো যে ধ্ৰুৱক হয়, অৰ্থাৎ চাইন আই ডিভাইডেড বাই চাইন আৰ ইজ ইকুৱেল টু ধ্ৰুৱক হয়। এই ধ্ৰুৱকটো কি, এই ধ্ৰুৱকটোক কোৱা হয় প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক। প্ৰথম, ঠিক আছে, এই ধ্ৰুৱকটোক কোৱা হ'ব কি, এই ধ্ৰুৱকটোক কোৱা হ'ব যিহেতু মাধ্যম, ইয়াত 2টা মাধ্যমৰ কথা আছে, চিত্ৰ শিকিলো যে বায়ুৰ পৰা পোহৰ ক'ত আহে, কাঁচত পৰে, কাঁচত পৰি পাৰ হৈ যাওঁতে বেকা হৈ যায়। গতিকে প্ৰথম মাধ্যম বায়ু, দ্বিতীয় মাধ্যম ইয়াত বুজাইছে কাঁচ। গতিকে যেতিয়াই হওক যিকোনো 2টা মাধ্যমৰ কথা আহিব, পোহৰ ৰশ্মিৰ দিশ পৰিৱৰ্তন হ'বলৈ হ'লে 2টা মাধ্যম লাগিব, স্বচ্ছ মাধ্যম। গতিকে এই ধ্ৰুৱকটোৱে বুজাব প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক। এই ধ্ৰুৱক কথাটোৱে বুজাব, এই ধ্ৰুৱক কথাটোৱে কি বুজাব, যে প্ৰথম মাধ্যম সাপেক্ষে, অৰ্থাৎ ইয়াত এইটো উদাহৰণত আমাৰ বায়ু আৰু পানীৰ উদাহৰণত বায়ু সাপেক্ষে পানীৰ প্ৰতিহৰণাংক বুজাবলৈ তেতিয়া এই ধ্ৰুৱক কথাটো আহিব। অৰ্থাৎ যিকোনো 2টা মাধ্যম থাকিব, তাৰ প্ৰথমটো মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক হ'ব এই ধ্ৰুৱক কথাটো। অৰ্থাৎ চাইন আই বাই চাইন আৰ সমান সমান যে ধ্ৰুৱক হ'ব, এই ধ্ৰুৱকটোৱে কি বুজাব, প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ ধ্ৰুৱক বুজাব। এইখিনিয়ে আমাৰ প্ৰথম
একেবাৰে আৰম্ভণিৰ প্ৰতিহৰণৰ আৰম্ভণিৰ দৰকাৰী কথা আমি কথাবিলাক ভালকৈ চাম তেতিয়াহ'লে ধ্ৰুৱকটো কি বুলিব কৈছো প্ৰতিহৰণাংক প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক ইংৰাজীত কয় ৰিফ্ৰেক্টিভ ইনডেক্স প্ৰথম মাধ্যম সাপেক্ষে এইটো প্ৰথম মাধ্যম ইয়াত বায়ু বুজাইছে দ্বিতীয় মাধ্যম কাঁচ বুজাইছে গতিকে প্ৰথম মাধ্যম সাপেক্ষে ইয়াত কাঁচৰ প্ৰতিহৰণাংক এই ধ্ৰুৱকটো ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কয় ইংৰাজীত এইটো বুজাব তেতিয়াহ'লে আজি আৰু বেছি ক্লাছ দীঘলীয়া নকৰিম তোমালোকে এইখিনি কথা ধুনীয়াকৈ ভিডিঅ'খন চাই তোমালোকে ভালকৈ অভ্যাস কৰিবা পঢ়াৰ চেষ্টা কৰিবা খাতাত লিখি লিখি পঢ়িবা তেতিয়াহ'লে চাবা সহজ হৈ যাব কোনো অসুবিধা নাই মই আছোঁ তোমালোকৰ কিবা সমস্যা থাকিলে মোক ফোন কৰি জনাবা মই তোমালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম ওকে তেতিয়াহ'লে আজি এইখিনিতে সামৰিছোঁ সকলোকে ধন্যবাদ and all the best